Hello guys, good morning. Welcome back to my brand new blog. আৰু এটা নতুন ভিডিঅ'ৰে সৈতে আপোনালোকৰ মাজলৈ আহিছোঁ কিছুমান তথ্য দিবৰ কাৰণে আপোনালোকৰ বাবে। তো বেছি দেৰি নকৰি বলক ভিডিঅ'টো আজি আৰম্ভ কৰি দিওঁ। তো আজিৰ ভিডিঅ'টোৰ টপিকটো এনেকুৱা ধৰণৰ যে আপোনালোকে ৰিগৰ প্ৰাইভেট ৰিগৰ অফিচবিলাক কেনেকৈ বিচাৰি পাব বা কেনেকৈ বায়'ডাটাবিলাক দিব। তো তাৰ ওপৰতে আজি কিছুমান তথ্য দিম, কথা ক'ম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষৰলৈকে চাব। আৰু স্কিপ কৰিলে এটা কথা থাকি গ'লে আপোনালোকৰ মাজত বিভিন্ন ধৰণৰ খেলিমেলি সৃষ্টি কৰিব, গতিকে শেষৰলৈকে চাব। তো কেইজনমান ভাইটিয়ে মোক সুধি আছিলে যে ভাইটি বুলি ক'ম নে দাদা বুলি ক'ম, কি বুলি সম্বোধন কৰিম ক'ব পৰা নাই, সেইকাৰণে ভাইটি দাদা বুলি কৈছোঁ। আৰু তো তেওঁলোকে সুধি আছিলে যে ড্ৰিলিং হওক বা ৱৰ্কৱাৰৰ ৰিগৰ অফিচবিলাক কেনেকৈ বিচাৰি পাম। তো তথ্য কিছুমান দিবচোন, কিটিপ কিছুমান দিবচোন, এনেকৈ ধৰণে কৰিছিল। চাওক, আপুনি যদি ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰে হয় তেতিয়াহ'লে আপোনালোকৰ কোনো অসুবিধা নহয়। তো বাহিৰৰ হ'লেও কোনো অসুবিধা নহয়, কিন্তু বাহিৰৰ পৰা হ'লে মানে কি হয়, আপুনি অহা যোৱা বায়'ডাটা দিবলৈ অহা যোৱা কৰোঁতে অকণমান খৰচা, আৰু সেইখিনি কৰিবই লাগিব আপোনাৰ নিজৰ কাৰণে। গতিকে তেনেকুৱা ধৰণৰ যদি আপোনাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ ওচৰে পাজৰে আছে তেতিয়াহ'লে কিছুমান অফিচ যেনেকৈ হওক JB হওক জন হওক এনেকুৱা ধৰণৰ অফিচবিলাক ডিব্ৰুগড়তো আছে। ডিব্ৰুগড়ত মেডিকেলৰ ওচৰত আছে নেকি, মেডিকেল এনেকৈ শুনিছোঁ মই গৈ পোৱা নাই সঠিকভাৱে। কিন্তু আপোনালোকে যদি সেইখিনিতে সোধে মেডিকেল তিনিআলি য'ত মেডিকেললৈ গাড়ীবিলাক সোমায় তাতে অফিচবিলাক থাকে। আৰু প্ৰাইভেট ৰিগৰ অফিচবিলাক এনেকুৱা ডাঙৰ যিবিলাক চৰকাৰী অফিচ থাকে তেনেকৈ বেনাৰ লগাই নথয় হা। আপোনালোকে বিচাৰিব লাগিব, অলপ কষ্ট কৰিব লাগিব সুধি মেলি, কাৰণ প্ৰাইভেটকৈ থাকিব লাগিব। আৰু যিসকল বাহিৰৰ ডিষ্ট্ৰিক্টৰ হয় তেওঁলোকে অলপ যদি ৰেফাৰেঞ্চৰ যোগেদি আহে, কোনোবা যদি চিনাকি আছে তেতিয়াহ'লে আহি মেলি বায়'ডাটা দি যাব পাৰে। আৰু মেনুৱেলি দিলেহে আজিকালি, আৰু প্ৰাইভেটৰ কি হ'ল অনলাইন ছিষ্টেমটো নাই। অনলাইন যেনেকৈ আমি চৰকাৰী চাকৰিবিলাক অনলাইন ছিষ্টেমত এপ্লাই কৰি এপইণ্টমেণ্ট, তেনেকুৱা নহয়। আপোনালোকে যদি এটা প্ৰাইভেট ৰিগত কাম কৰিব বিচাৰিছে তেতিয়াহ'লে মেনুৱেলি আহি আপোনালোকে বায়'ডাটাবিলাক দিয়ক। বায়'ডাটা দি মেলি, আৰু বায়'ডাটা দি থৈ গ'ল এনেকুৱা নহয়, বায়'ডাটা দি মেলি আপোনালোকে খবৰবিলাক কৰক। তাৰ পাছতে আৰু বাকীবিলাক ৰিগৰ অফিচবিলাক দুলীয়াজনৰ ওচৰে পাজৰে আছে। দুলীয়াজনখন ইমানো ডাঙৰ চহৰ, ইমানো ডাঙৰ চিটি নহয়, আপোনালোকে যে বিচাৰি নাপাব। তো দুলীয়াজনৰ কিছুমান অফিচ ওচৰে পাজৰে, টাউনৰ ওচৰে পাজৰে আছে। মই ইমানো ডিটেইলছ আপোনালোকক কৈ দিব নোৱাৰোঁ ইয়াতে ভিডিঅ'ত, এইটো খোলাখুলি চিধা কথা। বহুত প্ৰাইভেটটো প্ৰাইভেট, আৰু আপোনালোকে অকণমান কষ্ট কৰিবই লাগিব। ইমানো য'তে বস্তুবিলাক নেপায়, কষ্ট কৰিব লাগিব। আমি চবেই কষ্ট কৰি মেলি ইমানখিনি পাইছোঁহি যে চলি থাকিব পৰা হৈছোঁ। তো আমিও কষ্ট কৰিছিলোঁ, মই নিজে গৈ বায়'ডাটা দিছিলোঁ, মোৰ নিজৰ এক্সপিৰিয়েঞ্চ ফালৰ পৰা কৈছোঁ। অফিচ বিচাৰি নাপাইছিলোঁ মই গৈ, ইফালে সুধো নেপাওঁ, সিফালে সুধো নেপাওঁ, বিচাৰি উলিয়াই মেলি নিজে দি মেলি আহিছোঁ। তো তেনেকুৱা ধৰণে আপোনালোকে কষ্ট কৰিব লাগিব, আৰু কষ্ট কৰি মেলি বায়'ডাটা দিয়াত কোনো অসুবিধা নহয়। আৰু আপুনি যদি অফিচটো দেখে ইয়াত বায়'ডাটা নিদিব, নলওঁ, এনেকুৱা ধৰণৰ কথা তেওঁলোকে নকয়। আৰু আপোনালোকক তাত বায়'ডাটা দিয়াত সহায়হে কৰিব, কাৰণ পষ্টবিলাক ওলাই থাকে। কিছুমানে ইণ্ডিয়াৰ বাহিৰলৈ যায়গৈ, কিছুমানে অসমৰ বাহিৰলৈ যায়গৈ। তো ঠিক তেনেধৰণে পষ্টবিলাক খালী হৈ থাকে, প্ৰমোশ্যন পায় কিছুমানে, তেনেকুৱা ধৰণৰ হয়। গতিকে আপোনালোকে বায়'ডাটা দিবলৈ হ'লে ডিব্ৰুগড় ডিষ্ট্ৰিক্টত প্ৰায় অল ইণ্ডিয়াৰ অফিচবিলাক আছে। অল ইণ্ডিয়া প্ৰাইভেট ৰিগৰ অফিচবিলাক ডিব্ৰুগড়ত আছে, ডিব্ৰুগড় আৰু দুলীয়াজনত বেছিভাগ আছে। তো তেতিয়াহ'লে আপোনালোকে দুলীয়াজনলৈ আহক। আৰু তেনেধৰণে বিচাৰিবলৈ কোনোবা এটা ৰিগৰ অফিচ বিচাৰিবলৈ হ'লে আপুনি কষ্ট কৰিব লাগিব, বিনা কষ্টে আপোনালোকে অফিচবিলাক বিচাৰি নাপায়। তো তেনেধৰণে আপোনালোকে দুলীয়াজনলৈ আহক, দুলীয়াজনত বিচাৰ খোচাৰ কৰক ওচৰে পাজৰে। তো তেনেধৰণে আৰু কষ্ট কৰিব লাগিব। বাকী কি ক'ম, বৰ বেছি দীঘলীয়া নকওঁ, আজে বাজে কথা কৈ আপোনালোকৰ সময়বিলাক নলওঁ। কিন্তু মোৰ চেনেলটোলৈ আপোনালোকে যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি থ'ব। এনেকুৱা ধৰণৰ তথ্য অনাগত দিনত মই আপোনালোকক দি থাকিম ভিডিঅ'ত।
যোগেদি সেইকাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব যাতে আপোনাৰ লগতে আৰু আনৰো অলপ সুবিধা হয় মোৰ কথাখিনিয়ে যাতে আনক সুবিধা কৰে যে এখন কৰ্মহীন ব্যক্তি এজনে কৰ্মসংস্থাপন পায় তাৰে মানে উদ্দেশ্যেদি মই চেনেলটো খুলিছোঁ বেছি কথা নকওঁ আৰু কিনো লগ পাম অন্য এটা ভিডিঅ'ত জয় আহোঁ